ভাৰতৰ কেইটামান ৰাজনৈতিক দলৰ ভিতৰত আটাইতকৈ প্ৰমুখ আৰু শক্তিশালী ৰাজনৈতিক দল হ'ল ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছ বুলি ক'লেই যেনেকৈ এটা পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে, ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে। তাৰ পৰিৱৰ্তে বুথৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰীৰ আসনলৈ যাব পৰা কিছুমান নিজকে ৰাষ্ট্ৰৰ হকে উৎসৰ্গা কৰা মানৱৰ চিত্ৰ আমাৰ সন্মুখলৈ আহি পৰে। আজি যদি আমি চাব যাওঁ, আমাৰ দলৰ প্ৰত্যেকজন ৰাজ্যিক সভাপতি আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে তৃণমূল পৰ্যায়ত তেওঁলোকৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সমৰ্পণৰ মনোভাৱেৰে দেশৰ মাতৃক কাম কৰি বহুজনে ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদলৈও আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। এই দলটোত মাত্ৰ এটাই প্ৰয়োজন আছে যে মই ভাৰত মাতৃৰ বাবে সমৰ্পিত একোজন মই আত্মবিশ্বাসী কাৰ্যকৰ্তা। এই দলটোৰ এই বিশেষত্বই এই দলটোক আজি বিশ্বৰ সৰ্বোত্তম সৰ্ববৃহৎ ৰাজনৈতিক শক্তিলৈ পৰিণত কৰিছে। চাইনিজ কমিউনিষ্ট পাৰ্টিক পিছ পেলাই আজি ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল, আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত পৰিণত হৈছে। আমাৰ দলৰ ভেটি ইমানেই শক্তিশালী, এই দলটো কেতিয়াও কোনো কাৰণতে এটা পৰিয়ালৰ হাতলৈ যাব নোৱাৰে। তেনেকুৱা ব্যৱস্থা আমাৰ দলটোত আজি নিৰ্মাণ কৰা হৈছে, তেনেকুৱা ভেটি নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ মূলতে হৈছে আমাৰ কাৰ্যকৰ্তাসকলৰ শক্তি। আজিৰ এই দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সমূহ কাৰ্যকৰ্তালৈ মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ।